Good morning everyone. মই তোমালোকক আজি মোৰ প্ৰথম ক্লাছ মেথামেটিকেল ফিজিক্স 1 পেপাৰখনৰ মোৰ প্ৰথম ক্লাছটো আজি মই কৰিবলৈ ওলাইছোঁ। তোমালোকৰ মই যোনটো চিলেবাছ আছিল চিলেবাছটোত মানে কেইবাটাও পাৰ্ট আছে। তাতে কেলকুলাছ আছে, নেক্সট তোমালোকৰ ভেক্টৰ কেলকুলাছ আছে। এতিয়া মই যোনখিনি মানে পাৰ্ট পঢ়াম সেইটো কেলকুলাছ পাৰ্টখিনি প্ৰথম পঢ়াম, তাৰপিছত চাম ভেক্টৰ মানে জেৰিমন ছাৰেও তোমালোকক পঢ়াব, যিহেতু মানে তেওঁ জেৰিমন ছাৰ আৰু মই মানে গোটেই চিলেবাছটো ভাগ কৰি লওঁ। তোমালোকক মই আগতে কৈছিলোঁ, আৰু মই তোমালোকক সেই প্ৰথম এই কেলকুলাছ মানে মানে টপিকখিনি মই প্ৰথম ষ্টাৰ্ট কৰিম। তাৰপিছত পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন এইবোৰ আছে আমাৰ ইয়াত। কেলকুলাছত জেনেৰেলি আমি প্ৰথমতে আমি লিমিটছ পাম, কণ্টিনিউটি পাম, এভাৰেজ, ইনষ্টেণ্টেনিয়াছ কোৱান্টিটিজ লাইক ডিফাৰেঞ্চিয়েশ্যন এইবোৰ পাম, প্লটিং অফ ফাংচন পাম, তাৰপিছত কণ্টিনিউৱাছ ডিফাৰেঞ্চ এইবোৰ আইডিয়া পাম, ফাংচনছ অফ ফ্লটিং কাৰ্ভছ এইবোৰ পাম, এপ্ৰক্সিমেশ্যন টেইলৰ ছিৰিজ, বাইনমিয়েল ছিৰিজ এইবোৰ আমি পাম প্ৰথম পাৰ্টটোত। ত' নেক্সট ছেকেণ্ড পাৰ্টটোত আমি ফাৰ্ষ্ট মানে ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনবোৰ পঢ়িব লাগিব। ফাৰ্ষ্ট অৰ্ডাৰ এণ্ড ছেকেণ্ড অৰ্ডাৰ ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন প্ৰথমতে আমি পঢ়িম। তাৰপিছত ফাৰ্ষ্ট অৰ্ডাৰ ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন ইণ্টিগ্ৰেটিং ফেক্টৰ, আমি বেলেগ বহুত মানে মেথড আছে ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন ছল্ভ কৰা। তাৰ ভিতৰত এটা মেথড হ'ল ইণ্টিগ্ৰেটিং ফেক্টৰ, সেইটো আমি পঢ়িম। তাৰপিছত ইকুৱেশ্যন হোমোজেনাছ ইকুৱেশ্যন কি সেইবোৰ পঢ়িম, আৰু ৱৰ্ক ষ্টেণ্ড এণ্ড জেনেৰেল চলিউশ্যন আমি কেনেকৈ উলিয়াব পাৰি সেইবোৰ চাম। দেন ষ্টেটমেণ্ট অফ এক্সিষ্টেঞ্চ এণ্ড ইউনিকনেছ থিয়ৰম সেইবোৰ চাম আমি। পাৰ্টিকুলাৰ ইণ্টিগ্ৰেল এইবোৰ আমি পঢ়িম। তাৰপিছত নেক্সট আমি কেলকুলাছ অফ ফাংচনছ অফ মোৰ দেন ওৱান ভেৰিয়েবল, পাৰ্চিয়েল ডেৰাইভেটিভছ, একজেক্ট ডিফাৰেঞ্চিয়েশ্যন এইখিনি পঢ়িম। তাৰপিছত নেক্সট ইণ্টিগ্ৰেটিভ ফেক্টৰ, চিম্পল ইলাষ্ট্ৰেশ্যনছ, কনষ্টেণ্ট মিনিমাইজেশ্যন এইখিনি আমি লেগ্ৰেঞ্জ মাল্টিপ্লায়াৰিং মেথড এইবোৰ পঢ়িমগৈ। তোমালোকক যিটো ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন আছে ফাৰ্ষ্ট অৰ্ডিনাৰী ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন, সেইখিনি আমাক এইটো ছেমিষ্টাৰত পঢ়িব লাগিব তোমালোকে কেলকুলাছ পাৰ্টটোত। বাকী পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনৰ খুব সম্ভৱ মানে এইটো অকল আইডিয়া এটা দিয়া আছে ইয়াত, মানে দিব লাগিব চাগে। তাৰপিছত নেক্সট আমাৰ যোনটো তোমালোকৰ থাৰ্ড ছেমিষ্টাৰ যিটো মেথামেটিকেল ফিজিক্স পেপাৰ 2 হ'ব, সেইখনত তোমালোকে পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন পঢ়িব লাগিব। সেইখিনি বাৰু আমি নেক্সট ক্লাছবোৰত আমি ছেমিষ্টাৰবোৰত তোমালোকে পাবাগৈ। এনিৱে তোমালোকে আমাৰ যিবোৰ ক্লাছ থাকিব, বিশেষকৈ মোৰ ক্লাছখিনি মানে মই যিমান পাৰোঁ মই সেই টাইমতে, যিটো মানে স্পেচিফাইড টাইম পিৰিয়ডতে মই মানে দিবলৈ চেষ্টা কৰিম। কিন্তু কেতিয়াবা মানে সেই অনলাইন মানে তোমালোকৰ নেটৱৰ্কৰ প্ৰব্লেম বা এনেকুৱা কিবা প্ৰব্লেমৰ কাৰণে মোৰ মানে ক্লাছবোৰ দিয়াত অকণমান খেলি মেলি হ'ব পাৰে। খেলি মেলি মানে কি, সেইটো দিনতে মই দিমেই, কোনো হেৰি নাই, কথা নাই। কিন্তু মই কেতিয়াবা হ'ব পাৰে কি অলপ ক্লাছবোৰ দিয়াত অলপ মানে স্পেচিফিক মানে যোনটো টাইম, সেইটো পিৰিয়ডৰ যিটো টাইম সেইটোতকৈ অলপ ইফাল হ'ব পাৰে, 1 ঘণ্টা বা 2 ঘণ্টা সেনেকুৱা মানে অলপ মানে টাইমবোৰ খেলি মেলি হ'ব পাৰে। চ' তোমালোকে সেইটো ইগন'ৰ কৰিবা। আৰু যিহেতু মই এই যোনখিনি ক্লাছ হ'ব মই ইউটিউবত আপলোড কৰিম, তোমালোকৰ গুগল ক্লাছৰুমতো মানে লিংকটো দি দিম আৰু ইউটিউবত আপলোড কৰিম। চ' তোমালোকৰ মানে এনি টাইম তোমালোকে চাব পাৰিবা। এনেকুৱা কোনো কথা নাই যে লাইভ ক্লাছ কৰিব লাগিব, মই লাইভ ক্লাছ নকৰোঁ তোমালোকে এইটো কাৰণে মই মানে লাইভ ক্লাছ কৰা নাই, যিহেতু তোমালোকৰ মানে কাৰোবাৰ হাতত হয়তো মোবাইল নাই, কাৰোবাৰ মানে কোনোবাই মা দেউতা বা মানে দাদা বাইদেউ সিহঁতৰ মানে মোবাইল ইউজ কৰিছা বা সেনেকুৱা, সেইটো মানে পিৰিয়ডিক টাইম মানে পিৰিয়ডত হয়তো তোমালোকৰ হাতত মোবাইল কিবা কাৰণে নাথাকিব পাৰে বা নেটৱৰ্কো বেয়া হ'ব পাৰে সেইটো টাইমত। চ' মই লাইভ ক্লাছ সেইটো কাৰণে কৰা নাই তোমালোকক। লাইভ ক্লাছ কৰাৰ সলনি মই তোমালোকক ইউটিউবত সেইকাৰণে দিছোঁ, যাতে তোমালোকে যিকোনো টাইমতে নিজৰ কনভেনিয়েণ্ট টাইমত চাব পাৰা। কিন্তু এটা কথা, তোমালোকে মই আজি ভিডিঅ'টো দিছোঁ সেই আজিৰ দিনটোৰ ভিতৰতে চাবা, কাৰণ মই কিছুমান এছাইনমেণ্ট দিম। প্ৰত্যেকটো ক্লাছৰ লগত কিছুমান এছাইনমেণ্ট থাকিব। ফাৰ্ষ্ট আজি ক্লাছত হয়তো এছাইনমেণ্ট নিদিওঁ মই, কিন্তু মানে পিছৰ যোনবোৰ ক্লাছ হ'ব এছাইনমেণ্ট থাকিব, আৰু এছাইনমেণ্টৰ মানে ওপৰত ভিত্তি কৰি তোমালোকে এছাইনমেণ্ট ছাবমিট কৰাৰ ওপৰত ভিত্তি কৰি মই তোমালোকক মানে যোনবোৰ এটেণ্ডেঞ্চ আছে সেইবোৰ আমি দিম। আমাক সেনেকৈ দিবলৈ মানে ইনষ্ট্ৰাকশ্যন কৰা হৈছে, নহ'লেতো মই মানে পঢ়াই গৈ থাকিম আৰু মই গম নাপাম তোমালোকে মানে বুজিছানে নাই বুজা, বা মানে তোমালোকে একচুৱেলি চাইছানে নাই চোৱা, মই সেইটোও বুজি নাপাম, কাৰণ যিহেতু মই ইউটিউবতহে আপলোড কৰিম। চ' তোমালোকে সেইটো কথা ভালকৈ মানে মন কৰিবা, সদায় ক্লাছবোৰ চাই যাবা আৰু এছাইনমেণ্টবোৰ কৰি যাবা। আৰু এছাইনমেণ্ট এনেকুৱা নহয় যে তোমালোকে শুদ্ধকৈ পাৰিবই লাগিব, অলপ যিমানখিনি চেষ্টা কৰা সিমানখিনিকে মোক ছাবমিট কৰিবা।
মানে তোমালোকে মই গম পালে যে তোমালোকে চেষ্টা কৰিছা তেন্তে মই তোমালোকক মানে এটেণ্ডেঞ্চটো দিম আৰু এছাইনমেণ্টবোৰ কপি নকৰিবা নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা চ' এনিৱে আমি আজি প্ৰথম কেলকুলাছৰ প্ৰথম পাৰ্টটো লিমিটছ কণ্টিনিউটি এইখিনি আমি পঢ়িম প্ৰথম আমি লিমিটছটো আজি মানে অলপ ডিছকাছ কৰি লওঁ বহুত বিশেষ আজি মই নপঢ়াওঁ তোমালোকক মানে জাষ্ট প্ৰিলিমিনাৰী কনচেপ্টটো দিবলৈ চেষ্টা কৰিম আজি লিমিটছৰ প্ৰথমতে মই কনচেপ্ট অফ লিমিটটো একচুৱেলি হয় কি আমাৰ লাগে কিয় লিমিট ঠিক আছে এইটোতো মেথামেটিকেল এটা টুল যিটো মানে বহুত ইম্পৰ্টেণ্ট হয় মেথামেটিক্সে নহয় ফিজিক্সো হয় লিমিটছৰ পিছত তোমালোকে ডিফাৰেঞ্চিয়েশ্যন কৰিব লাগিব সেইবোৰত মানে ডিফাৰেঞ্চিয়েশ্যনটো লিমিটৰ পৰাই যায় লিমিটৰ কনচেপ্টটো তোমালোকে লাগিবই ত' কেলকুলাছত লিমিটৰ কনচেপ্টটো মানে বহুত ইম্পৰ্টেণ্ট বুজাটো তোমালোকৰ মানে বহুত বেছি ইম্পৰ্টেণ্ট চ' এতিয়া তোমালোকে হয়তো কোনোবা জানা লিমিটছৰ কনচেপ্টটো কি কিয় আমি লিমিট কিয় আমাৰ দৰকাৰ হ'ল ঠিক আছে আৰু সেইটো বুজিবলৈ আমি তোমালোকৰ প্ৰথম মই এটা এক্সাম্পল দিম ঠিক আছে এক্সাম্পল এটা মই কৈছোঁ এফ অফ এক্স ফাংচন তোমালোকে জানা ফাংচন কি জানা মই সেইখিনি মই ইমান ইমান কম মানে পৰ্যায়লৈ মই এতিয়ালৈকে মানে নাযাওঁ ফাংচনটো তোমালোকে জানিছা বুলি মই ধৰি লৈছোঁ ঠিক আছে ফাংচনটো তোমালোকৰ অলৰেডি নলেজ আছে বুলি ধৰিছোঁ হোৱাট ইজ ফাংচন তোমালোকে হাইস্কুলৰ পৰা গম পাইছে ফাংচন কি এনেকৈ আমি এটা মানে ফাংচন কনচিডাৰ কৰিছোঁ ইয়াত ঠিক আছে এটা ফাংচন কনচিডাৰ কৰিছোঁ যিটো হ'ল দিছে 4x ডিভাইডেড বাই x তোমালোকে এইটো দেখি পিনে ভাবিছা ছাৰে এইটো ওপৰত x এটা আছে তলত x এটা আছে চ' আমি কেঞ্চেল কৰি দিব পাৰোঁ এনেকৈ কিন্তু ছাৰে কিয় এনেকৈ দিছে চ' ইয়াৰ এটা পাৰ্টিকুলাৰ ৰিজন আছে আমি এতিয়া চাওঁ কেনেকৈ কি ৰিজন আছে ঠিক আছে এতিয়া এই ফাংচনটোৰ ভেলু অফ দ্য ফাংচনটোৰ ভেলু কি মানে এফ অফ এক্সৰ ভেলু কি এক্সৰ সাপেক্ষে এফ অফ এক্সৰ ভেলু কি সেইটো আমি কেলকুলেট কৰিব লাগিব আমি জানিব লাগিব এইটো ভেলু এতিয়া সেইটো কেলকুলেট কেনেকৈ কৰিবা আমি এটা ৱে কৰিব পাৰোঁ কি আমি ইয়াৰ এক্সৰ ভেলু পুট কৰিলে আমি এই এফ এক্সৰ ভেলু আমি পাম ঠিক আছে এতিয়া আমি চাওঁ এক্সৰ ভেলু পুট কৰি চাওঁ কিনো মানে কি ওলায় এফ অফ প্ৰথম 1 পুট কৰিলোঁ ঠিক আছে প্ৰথম এফ অফ 1 পুট কৰাৰ পিছত কি হ'ব 4 1 ডিভাইড বাই 1 তো 1 কেঞ্চেল যদি যায় হ'লে 4 হ'ব ঠিক আছে তেনেকৈ ধৰি ল'লোঁ আমি এফ অফ 2 দিলোঁ 4 ইনটু 2 ডিভাইডেড বাই 2 কেঞ্চেল গ'ল 4 এনেকুৱা হ'ল এতিয়া আমি এফ অফ -1 দিলোঁ চাওঁ কি হয় এফ অফ -1 দিলোঁ -1 to -1 এনেকৈ কেঞ্চেল গৈ এইটো এনচাৰ আমাৰ 4 হ'ব এইকেইটা দেখিলে আমাৰ 4 ওলাইছে কিন্তু এটা আমি এতিয়া চাম যদি এফ অফ 0 কি হ'ব ঠিক আছে এফ অফ 0 কি হ'ব ইয়াৰ এফ অফ 0 ভেলু 4 দিলোঁ ইয়াত 0 দিলোঁ ইয়াত 0 চৰি ইয়াত 0 এনেকৈ দিলোঁ এতিয়া চোৱা তোমালোকে 4 ইনটু 0/0 কি হয় 0/0টো তোমালোকে হয়তো সকলোৱে জানা 0/0 এটা যিকোনো এটা সংখ্যাক যদি আমি 0ৰে ডিভাইড কৰোঁ তাৰ এনচাৰটো কি হয় সেইটো ইনফিনিটি তাৰ কোনো মানে আনডিফাইন তাৰ কোনো মানে পাৰ্টিকুলাৰ আমাৰ ডেফিনেশ্যন নাই ঠিক আছে ইয়াৰ কাৰণে কোনো ডেফিনেশ্যন নাই চ' দেখিলা তুমি প্ৰত্যেকটো ভেলুৰ কাৰণে আৰু 1 বহাওঁতে 4 পালোঁ 2 বহাওঁতে 4 পালোঁ -1 বহাওঁতে 4 পালোঁ কিন্তু এটা পাৰ্টিকুলাৰ ভেলু আছে যিটো 0ৰ কাৰণে আমি এইটো কোনো মানে ভেলু আমি ইনডিফিনিট বা কোনো ভেলু আমি ইয়াৰ মানে কোনো ভেলু ইয়াৰ নাপালোঁ ঠিক আছে সেইটো প্ৰথম কথা এতিয়া চ' এইটো আমাক কি বুজাইছে এইটো বুজাইছে হয় যে আমাৰ যিটো ডেফিনেশ্যন আছিলে আমি ফাংচনটোৰ যি ডেফিনেশ্যন দিছোঁ এই ফাংচনটো তাৰটো ইনকমপ্লিট হৈ আছে ঠিক আছে এইটো ইনকমপ্লিট হৈ আছে আমাৰ মানে যিটো তোমালোকৰ এক্সৰ কাৰণে আমাৰ যিটো মানে যিমান মানে ইনফৰ্মেশ্যন আমাক দিব লাগিছিলে সেই ইনফৰ্মেশ্যন নাই যিহেতু জিৰ'ত আনডিফাইন হৈ গৈছে ইয়াৰ কোনো ভেলু নাইকিয়া হৈছে এই ফাংচনটো কোনো ভেলু নাইকিয়া হৈছে চ' আমাৰ যিটো ইনফৰ্মেশ্যন ইজ নট ছাফিচিয়েণ্ট টু ৰাইট লাইক দিছ
ফাংচন এনেকৈ এইটো ফাংচনত লিখাটো আমাৰ হেৰি নহয় চ' আমি কি কৰিব পাৰোঁ ইয়াৰ এটা ডমেইন আমাৰ ডমেইন এটা ইয়াৰ যোনটো ফাংচনটো এটা ডমেইন কনচিডাৰ কৰিব পাৰোঁ ডমেইন ইয়াৰ ডমেইনটো কি এক্সৰ যিটো ডমেইন এক্সৰ যিটো ডমেইন ৰিয়েল নাম্বাৰ 0 তোমালোকে জানা আমি 0টো যিটো ৰিয়েল নাম্বাৰ তাৰপৰা এক্সক্লুড কৰিছোঁ ঠিক আছে আমি এইটো ফাংচন সেইবিলাক এক্সৰ ভেলুৰ কাৰণে মানে সত্য হ'ব যিটো মানে আমি এটা সত্য মানে কি আমাৰ এটা ভেলু পাম যেতিয়া মানে আমি 0টো এক্সক্লুড কৰিম আমাৰ ৰিয়েল নাম্বাৰৰ পৰা ঠিক আছে ৰিয়েল নাম্বাৰ 0টো আমি এক্সক্লুড কৰি পিনে যদি মানে লিখোঁ তেন্তে এইটো ভেলু পাম এতিয়া সেইটোকে আমি সেই মানে ফাংচনটোকে আমি যদি এতিয়া মানে মানে এটা গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যনত আমি যদি দেখাওঁ এনেকৈ তোমালোকে দেখিছা এইটো এক্স এক্সিছ এইফালে এক্স এক্সিছ আছে এইফালে এইটো ৱাই এক্সিছ ৱাই বাই এফ অফ এক্স তোমালোকে এফ অফ এক্সো লিখিব পাৰা ইয়াত এফ অফ এক্স চৰি এফ অফ এক্স আৰু এইফালে তোমালোকৰ এক্স এক্সিছ বুলি ধৰি লৈছোঁ এইটো হ'ল আমাৰ 0.2 ঠিক আছে আৰু এই তোমালোকে দেখিছা এই এফ অফ এক্সৰ যিটো মানে মানে লাইনত চৰি এফ অফ এক্সৰ যিটো ডিৰেকশ্যনত মানে এডাল মানে এডাল যিডাল লাইন আমি এডাল লাইন ড্ৰ কৰি দেখুৱাইছোঁ মানে কি মই এতিয়া বুজাই আছোঁ তোমালোকক এতিয়া যিটো এফ অফ এইটো যিটো মানে আমাৰ ফাংচন আছিলে আমি যদি মানে এইটো ধৰি লোৱা এটা 1 আমি এইটো এটা পইণ্ট কনচিডাৰ কৰিছোঁ 1 টো 1 পইণ্টটো কনচিডাৰ কৰিছোঁ এই 1 পইণ্টটোৰ কাৰণে ইয়াৰ এফ অফ এক্সৰ ভেলু কিমান হ'ব 4 ইজেণ্ট এফ অফ এক্সৰ ভেলুটো 4 হ'ব এইডাল গোটেই লাইনডালেতো এইটো 1 2 3 4 যদি লিখি যোৱা 1 2 3 4 যদি লিখি যাওঁ যে এফ অফ এক্স ডিৰেকশ্যনত তেন্তে 1 ভেলুটোৰ কাৰণে 1 এক্সৰ 1 ভেলুৰ কাৰণে আমি হেৰি কিমান পাম এফ অফ এক্সৰ ভেলু কিমান পাম ইয়াত এইটো হ'ব 4 এইটো 4 ঠিক আছে এই গোটেই লাইনবিলাক 4 বুজাইছে ঠিক তেনেদৰে তোমালোকৰ -1 কনচিডাৰ কৰিলোঁ ধৰিবা এটা পইণ্ট -1 এক্সৰ -1 ভেলুটো আমি কনচিডাৰ কৰিছোঁ এই 1 ভেলুটোৰ কাৰণে এফ অফ এক্সৰ ভেলুটো কিমান হ'ব এফ অফ এক্সৰ ভেলুটো ইয়াত আমি এই 4 পাম ঠিক আছে এইটো 4 মুঠতে তোমালোকৰ যোনটো এই ইয়াৰ পৰা ইমানখিনি মানে যিটো মানে তোমালোকৰ ৱাই ডিৰেকশ্যন এইটো 4 ঠিক আছে এইটো 4 টো এফ অফ এক্স ইকুৱেল টু 4 লাইনডাল এইডাল লাইনে বুজাইছে এতিয়া কথা হ'ল আমি এতিয়া এই ফাংচনটো এইটো পাৰ্টিকুলাৰ ফাংচনটোৰ কথা আমি পঢ়ি আছোঁ চ' আমি এতিয়া আমিতো মানে অলপ আগতে চাইছোঁ যে এইটো -1 হ'লে ইয়াৰ -1 হ'লে এইটো 4 পাইছোঁ যেনেকৈ 1 হ'লে এইটো ইয়াৰ মানে ভেলুটো 4 পাইছোঁ ইয়াত সেনেকৈ কিন্তু 0 আমি যেতিয়া অলপ আগতে যিটো দেখুৱাইছোঁ 0 হ'লে যদি আমি ইয়াত 0 মানে পুট কৰোঁ 0 পুট কৰিলে এইটো ভেলুটো তোমাৰ যিটো ইয়াৰ ভেলু আমি ভেলু পাম জানো ইয়াত যদি দেখুৱাইছোঁ আমি নাপাওঁ যিহেতু নাপাওঁ ভেলু চ' আমি সেই যোনটো এই একজেক্টলি 0 পইণ্টটোত আমি এই মানে এই লাইনডাল তোমালোকে দেখিব পাৰিছা চাগে এই লাইনডাল আমি মানে যোনডাল মানে এই লাইনডাল আছে সেই লাইনডাল আমি ব্ৰকেন কৰিছোঁ অৰ্থাৎ এই যোনটো পইণ্ট এই পাৰ্টিকুলাৰ পইণ্টটোত আমাৰ কোনো ভেলু নাই মানে ইমানলৈকে ভেলু আছিলে এনেকুৱা মানে এটা এক্সটেণ্টলৈ আমি কনচিডাৰ কৰিছোঁ ইমানলৈকে ইয়াৰ ভেলু আছিল আৰু ইমানলৈকে ইয়াৰ এইফালৰ পৰা ইমানলৈকে ইয়াত ভেলু আছিল কিন্তু একজেক্টলি যোনটো পইণ্ট 0 পইণ্টটোৰ কাৰণে ইয়াত ভেলু নাই গতিকে আমি এই লাইনডাল ব্ৰকেন কৰিছোঁ ইয়ালৈকে ভেলু আছে ইয়ালৈকে ভেলু আছে কিন্তু এই একজেক্টলি এই পইণ্টটোত নাই চ' আমি এই পইণ্টটোত মানে ব্ৰকেন কৰিছোঁ এই লাইন মানে যোনডাল এফ অফ এক্স ইকুৱেল টু 4 লাইনডালক এতিয়া কথাটো হ'ল আমি এই যিটো কণ্ডিশ্যন এই কণ্ডিশ্যনটো আমি এতিয়া মানে যোনটো এফ অফ এক্স আছে ফাংচনটো আমাৰ 0 পইণ্টটোৰ কাৰণে এক্সৰ 0 ভেলুৰ কাৰণেহে ইয়াৰ কোনো ভেলু নাই কিন্তু বেলেগ মানে নাইবাৰহুড যিকোনো পইণ্টৰ কাৰণেতো ইয়াৰ ভেলু আছে ঠিক আছে এক্সৰ যিকোনো নাইবাৰহুড মানে 0 নাইবাৰহুড পইণ্টৰ কাৰণে ইয়াৰ ভেলু আছে চ' আমি সেইটো এটা মানে মেথামেটিকেল ৱে আমি লিখিব পৰা হ'ব লাগিব ঠিক আছে আৰু সেইটো কাৰণে আমি কি ভাবিব লাগিব আমি ধৰি লোৱা
এনেকুৱা এটা পইণ্ট লৈছোঁ আমি 0.5 ঠিক আছে এই 0.5ৰ কাৰণে এই 0.5 পইণ্টটোৰ কাৰণে পাৰ্টিকুলাৰ x ইকুৱেল টু 0.5ৰ কাৰণে এফ এক্সৰ ভেলু কিমান হ'ব অফক'ৰ্ছ 4 হ'ব ঠিক তেনেকৈ আমাৰ এইফালেও সেনেকৈ -0.5 বুলি এটা পইণ্ট লৈছোঁ আৰু সেই পইণ্টটোৰ কাৰণেও এফ অফ এক্সৰ ভেলু কিমান হ'ব ইয়াত 4 ঠিক আছে এইডাল গোটেই লাইনডালে 4 যিহেতু ভেলু ইয়াৰ 4 হ'ব চ' এতিয়া কথাটো হ'ল আমি এইফালৰ পৰা ওচৰলৈ মানে যিমান পাৰোঁ এইফালে ওচৰলৈ আহি আছোঁ ৰাইট হেণ্ড ছাইডৰ পৰা মানে এইফালে ওচৰলৈ আহি থাকিম আৰু সেই এনেকুৱা এটা মানে পৰ্যায়লৈকে আহিম যাতে আমি এই 0 পইণ্টটো নাপাওঁগৈ মানে এতিয়া এনেকুৱাটো হ'ব পাৰে মানে তোমাৰ তুমি এনেকুৱা ওচৰলৈ আহিব পাৰা মানে একেবাৰে এই 0 পইণ্টটো নোপোৱালৈকে এনেকুৱা ওচৰলৈ আহিব পাৰা এনেকুৱা এটা পজিশ্যনলৈ আহিব পাৰা কিন্তু 0.00001 সেনেকুৱা এটা মানে অকণমান যিটো অকণমান মানে 0তকৈ অকণমান ডাঙৰ ঠিক আছে সেনেকুৱা পইণ্ট এটাতো ইয়াৰ ভেলুটো কি হ'ব ইয়াৰ 4 হ'ব ঠিক আছে ইয়াৰ ভেলুটো আৰু তেনেকৈ লেফ্ট ছাইডৰ পৰা যদি তুমি এইফালে গৈ থাকা আৰু মানে 0তকৈ অকণমান সৰু -0.00009 ঠিক আছে 0.009 নহয় -0.00001 সেনেকুৱা এটা পইণ্টত একদম ধৰি ল'লোঁ একদম ক্ষুদ্ৰ মানে সৰু পইণ্ট এটালৈকেও মানে ইয়াৰ পইণ্টটো আমি ইয়াৰ যোনটো এফ অফ এক্সৰ ভেলু আমি 4 পাম ঠিক আছে চ' সেই কণ্ডিশ্যনটো আমি কেনেকৈ লিখিম 0তহে মানে আনডিফাইন বাকী মানে যিমান নাইবাৰহুড পইণ্টছ আছে সেই পইণ্টছতো মানে ডিফাইন কৰিব পাৰোঁ আমি এই হেৰিটো তো সেই কণ্ডিশ্যনটো আমি লিখিবলৈ আমি মেথামেটিকেলি লিখিবলৈ যিটো মানে কোৱান্টিটি বা মানে যিটো ৰিপ্ৰেজেণ্টেশ্যন আমি ব্যৱহাৰ কৰোঁ সেইটোকে আমি কওঁ লিমিটছ ঠিক আছে সেই ৰিপ্ৰেজেণ্টেশ্যনটোকে আমি কওঁ লিমিটছ লিমিটছটো আমি কেনেকৈ লিখোঁ লিমিটছটো লিখোঁ আমি limits of f of x x tends to ৰ'বা এই ক্ষেত্ৰত মই তোমাক বুজাই দিম f tends to a আমি এটা ইয়াত আমি ৰিপ্ৰেজেণ্টেশ্যনটো এনেকৈ মই এতিয়া এনেকৈ কৰোঁ আমি কওঁতে এনেকৈ কওঁ লিমিট এইটো LIM বা এনেকৈ মানে তোমালোকৰ কেপিটেল এলো লিখিব পাৰা বা স্মল এলো লিখিব পাৰা লিমিট ইনটু এফ অফ এক্স ইনটু নহয় লিমিট অফ এফ অফ এক্স লিমিট অফ ফাংচন অফ এফ অফ এক্স ফাংচন এফ এণ্ড এক্স টেন্স টু এ এইটো আমি ক'ম এক্স টেন্স টু এ তোমালোকে এইখিনি আগতে পাইছা হায়াৰ ছেকেণ্ডেৰীত তথাপি মই মানে বস্তুখিনি অলপ তোমালোকক কি মানে ৰিফ্ৰেছ কৰি দিছোঁ তোমালোকে এই ফাংচনটোকে চোৱা আমি লিমিট মানে কি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিছোঁ এইটো চোৱা এই ফাংচনটোকে চোৱা আমি এটা এইটো এক্স এক্সিছ এটা ৱাই এক্সিছ ঠিক আছে চৰি এডাল এক্স এক্সিছ এডাল ৱাই এক্সিছ মানে এডাল এফ অফ এক্স এক্সিছ বাই ৱাই এক্সিছ ক'ব পাৰা আৰু আমি এটা ৰেণ্ডম যিকোনো এটা ফাংচন মানে ড্ৰ কৰিছোঁ মানে প্লট কৰিছোঁ এনেকুৱা এটা ফাংচন যি ফাংচনৰ মানে এনেকুৱা এটা মানে তাৰ কাৰ্ভেচাৰ মানে যদি এক্সৰ সাপেক্ষে তুমি কৰা মানে এনেকুৱা এটা আমি কাৰ্ভ পাওঁ ঠিক আছে আমি এফ অফ এক্স যিকোনো ফাংচন হ'ব পাৰে আমি এতিয়া লিখা নাই এইটো কি ফাংচন ঠিক আছে আমি জাষ্ট মানে গ্ৰাফিকেলি আমি দেখুৱাইছোঁ যে এনেকুৱা এটা ফাংচন আছে যি মানে এক্স আৰু ৱাই প্লেনত এনেকুৱা এটা মানে এক্সৰ সাপেক্ষে এনেকৈ চেঞ্জ হয় ঠিক আছে এতিয়া আমাৰ এটা পইণ্ট কনচিডাৰ কৰিছোঁ এই এটা পইণ্ট যিটো পইণ্টত তোমাৰ এই যিটো এই এ পইণ্টত এক্স ইকুৱেল টু এ পইণ্টত মানে এই এফ অফ এক্সটো মানে ডিফাইন নহয় অৰ্থাৎ এইটো মানে কিবা এটা মানে এটা বেলেগ আনডিফাইন এটা কোৱান্টিটি বা আমি নাজানো বা ধৰি ল'লোঁ আমি সেইটো পইণ্টত আমি নাজানো এতিয়া আমি এফ অফ লিমিট লিমিট অফ এফ অফ এক্স সেই বুলি ক'লে আমি কি বুজিম ইয়াৰ যিটো নাইবাৰহুড ইয়াৰ যিটো এইফালে এই মানে যিটো পইণ্ট আছে সেই পইণ্টৰ নাইবাৰহুডত মানে আমাৰ যিটো এফ অফ এক্সৰ ভেলু সেইটোৱে আমাক লিমিট বুলি কওঁ আৰু সেই লিমিটটো আমি কেনেকৈ এক্সপ্ৰেছ কৰোঁ এইটো মানে ৰিপ্ৰেজেণ্টেশ্যন দি লিমিট অফ এফ অফ এক্স লিমিট অফ ফাংচন এফ অফ এক্স আৰু এক্সটো যোনটো এক্স
এইফালে তোমালোকৰ এক্স ডিৰেকশ্যন, এইটো হ'ল এক্স ডিৰেকশ্যন, এইটো হ'ল এফ অফ এক্স ডিৰেকশ্যন, ঠিক আছে। এইটো এফ অফ এক্স, এইটো এক্স এক্স ডিৰেকশ্যন। এতিয়া লিমিট অফ এফ অফ এক্স, লিমিট অফ দি ফাংচন এফ অফ এক্স এণ্ড এক্স ৱেন এক্স টেন্স টু এ, এই যিটো মানে এৰ' চিন আছে সেইটো আমি টেন্স টু বুলি কওঁ। এক্স ডিফাৰেঞ্চটো সেইটোৱে, আমি যিটো তোমালোকৰ আগতে যিটো আমি দেখুৱাইছিলোঁ ইয়াত, আগতে যিটো দেখুৱাইছিলোঁ ভেলু অফ ফাংচন আৰু লিমিট অফ ফাংচন ডিফাৰেঞ্চটো একুৱে। ভেলু অফ ফাংচন বুলিলে আমাৰ ডাইৰেক্টলি আমি লিখিব পাৰোঁ, যদি তোমালোকক সোধে এফ অফ এক্সৰ মানে ভেলু কি, তেন্তে তোমালোকে লিখি দিবা যে এফ অফ এক্সৰ ভেলু এইটো কিবা এটা ছামথিং। কিন্তু আমাৰ লিমিট বুলি ক'লে আমি লিখিব লাগিব একজেক্টলি এনেকৈ, এফ অফ এক্সৰ লিমিট আৰু ৱেন এক্স টেন্স টু এ। অৰ্থাৎ আৰু এটা মানে ৱেইট তোমালোকে ক'ব পাৰা, লিমিট অফ মানে ভেলু অফ দ্য ফাংচন এফ অফ এক্স এট এ বুলি সুধিলে এ পইণ্টটোত ভেলু অফ ফাংচন কি হ'ব? ৰ'বা দেখুৱাইছোঁ মই। এ পইণ্টটোত আমি এটা পইণ্ট আছে, এই পইণ্টটোত ভেলু অফ ফাংচন কি হ'ব? ভেলু অফ দি ফাংচন এফ অফ এক্সৰ ভেলুটো কি হ'ব সেইটো বুলি ক'লে মানে আমি তোমালোকে লিখিবা এনেকৈ এফ অফ এক্স ইকুৱেল টু এ, ঠিক আছে। আৰু এটা কিবা এটা মানে ভেলু পাবা তোমালোকে। আৰু লিমিট বুলি যেতিয়া ক'ব তোমালোকে লিখিবা এনেদৰে, লিমিট বুলি ক'লে আমি লিখিব লাগিব এনেকৈ, ধৰক এক্স টেন্স টু এ, মানে এক্স এৰ' চিন দিব লাগিব আৰু ইয়াত তোমালোকৰ ইকুৱেল দিব লাগিব। এই দুটা পূৰা সম্পূৰ্ণ পৃথক পৃথক বস্তু। এইটো নাইবাৰহুডৰ কথা কয়, ই মানে একজেক্টলি সেই মানে পইণ্টটোৰ কথা কয়, ঠিক আছে। এইখিনি তোমালোকে জানাই, মই তথাপি মানে অলপ হেৰি কৰি দিছোঁ, বুজাই দিছোঁ। আমি এনেকৈ লিখিম। এতিয়া কথাটো হ'ল এতিয়া ডিফাৰেঞ্চটো ক'ৰ পৰা আহিলে, মানে ডিফাৰেঞ্চটো কি হ'ল এনেকুৱা, সেইটো আমি বুজিব লাগিব। এতিয়া তোমালোকে ভাবিব পাৰা লিমিট অফ এফ অফ এক্স, এইটো কোৱান্টিটি আৰু যোনটো ভেলু, ইয়াৰ মানে ভেলু অফ এফ অফ এক্স এট এক্স ইকুৱেল টু এ, সেইটোৱে। এই দুটা কোৱান্টিটি ইকুৱেল নেকি? ইজ ইট ইকুৱেল? এই দুটা কোৱান্টিটি ইকুৱেল নেকি? এতিয়া চাবা, এতিয়া মই তোমালোকক দেখুৱাম যে এই দুটা কোৱান্টিটি একচুৱেলি ইকুৱেল নহয়। কিয় নহয়? ধৰি লোৱা তোমালোকৰ এই পইণ্টটো আমি কনচিডাৰ কৰিছোঁ। এই পইণ্টটোত মই আগতে কৈছিলোঁ যে এইটো পইণ্টত কোনো মানে ইয়াত কোনো ডিফাইন ভেলু নাই। ধৰি ললোঁ এটা ডিফাইন ভেলু আছে, কিন্তু এই যোনটো কাৰ্ভ আছিলে এই কাৰ্ভৰ ভিতৰত নাথাকিবও পাৰে। এনেকুৱা ফাংচন থাকে য'ত মানে এনেকৈ নাথাকে, যদি এই কাৰ্ভটোত মানে নাথাকিব, কিন্তু সেই এটা ভেলু ধৰি ল'লোঁ ইয়াত আছে এনেকুৱা। আৰু সেই মানে যিটো এইটো পইণ্টত আছে, এই এৰ এফ অফ এটো কিমান? এফ অফ এটো ধৰি ল'লোঁ এইটো, ঠিক আছে। এই এৰ কাৰণে যিটো মানে পইণ্ট, যিটো মানে আমি এফ অফ এক্স, সেইটো ধৰি ল'লোঁ ইয়াত এই কাৰ্ভডালত নাই, এইডাল কাৰ্ভত নাই, আৰু বেলেগ এটা পইণ্টতে আছে ওপৰত, এনেকুৱা এটা পইণ্টত। তেতিয়াতো তোমালোকে দেখিলা এফ অফ এ এক্স ইকুৱেল টু এ আৰু এফ লিমিট অফ এ, লিমিটে তোমাৰ মানে এনেকুৱা এটা নাইবাৰহুড এটা পইণ্টত, নাইবাৰহুড এটা পইণ্টৰ এফ অফ এক্সৰ ভেলুটোৱে লিমিট দিয়ে, ঠিক আছে। এইটো অলমষ্ট এল হ'ব, এইটোৰ ভেলু কিমান হ'ব? এল হ'ব। নাইবাৰহুড এটা পইণ্টৰ মানে যিটো এই পইণ্ট মানে এই এ পইণ্টটোৰ কাৰণে এফ অফ এক্সৰ ভেলুটো ইয়াত এই নাইবাৰহুড এটা পইণ্টত ইয়াত কিমান দিছে? এল আছে, ঠিক আছে, এল আছে। কিন্তু একজেক্টলি এই পইণ্টটোত এফ অফ এৰ ভেলুটো কিমান? ইয়াত এই পইণ্টটো গৈ ইয়াত আছেগৈ, ধৰি ল'লোঁ পইণ্টটো মানে তোমাৰ ভেলুটো এফ অফ এফৰ ভেলুটো ইয়াত আছে বুলি ধৰি লৈছোঁ। চ' ধৰি ল'লোঁ এইটো L1, এইটো ধৰি ল'লোঁ ই L1ত আছে, চ' দুটাৰ এটা এলত আছে, এটাৰ ভেলু এল আৰু এটাৰ ভেলু তোমাৰ L1, চ' এইটো ইকুৱেল নহয়। চ' লিমিট অফ এফ অফ এক্স ইজ নট নেচেচাৰী ইকুৱেল টু এফ অফ এক্স এট ডেট পইণ্ট, এট পইণ্ট এ। ত' তোমালোকে বুজিলা এইটো কথাটো। এতিয়া আমি
এতিয়া চাব লাগিব আমি বাৰে বাৰে কৈ আছোঁ তোমালোকক যে এইফালে লেফ্ট হেণ্ড ছাইডৰ পৰা আমি কনচিডাৰ কৰিব পাৰোঁ নাইবাৰহুড পইণ্টটো আমি বা ৰাইট হেণ্ড ছাইডৰ পৰাও আমি নাইবাৰহুড পইণ্টটো কনচিডাৰ কৰিব পাৰোঁ দুইফালে মানে তোমালোকৰ লিমিটটো আমি চাব পাৰোঁ এতিয়া কথাটো হ'ল এতিয়া নাইবাৰহুড পইণ্ট এটাৰ এতিয়া যোনফালে আমাৰ লেফ্ট ছাইডৰ যোনবোৰ মানে নাইবাৰহুড পইণ্ট সেইবোৰ আমি লেফ্ট হেণ্ড লিমিট বুলি কওঁ মানে লেফ্ট ছাইডৰ যিটো নাইবাৰহুড পইণ্টৰ মানে যিটো লিমিট সেইটোক আমি লেফ্ট হেণ্ড লিমিট বুলি কওঁ আৰু ৰাইট হেণ্ড ছাইডৰ যিটো নাইবাৰহুড পইণ্টৰ লিমিট সেইটো আমি ৰাইট হেণ্ড তোমালোকৰ লিমিট বুলি ক'ব পাৰোঁ ঠিক আছে এতিয়া তোমালোকৰ এটা মানে ধৰি লোৱা এটা বহুত ক্ষুদ্ৰ মানে বহুত একদম স্মলেষ্ট ভেলু থকা এটা মানে এটা পেৰামিটাৰ ধৰা এইচ বুলি ধৰিছোঁ আমি এইচ বুলি ধৰিছোঁ সেই এইচটো মানে ইমানেই সৰু ধৰি লোৱা 0.0000001 সেনেকুৱা এটা মানে একদম ক্ষুদ্ৰ নেগলিজিবল সেনেকুৱা এটা মানে পেৰামিটাৰ তুমি লৈছা আৰু সেই পেৰামিটাৰটোৰ সাপেক্ষে আমি যোনটো যদি এটা পইণ্ট কনচিডাৰ কৰোঁ ধৰি লোৱা এনেকুৱা এটা বহুত ওচৰত এটা পইণ্ট আছে এনেকুৱা এটা পজিশ্যনত এটা পইণ্ট আছে বুলি ধৰি লৈছোঁ সেইটো কি হ'ব সেই পইণ্টটোৰ পজিশ্যনটো কি হ'ব a-x আৰু এইফালে এনেকুৱা এটা মানে h নহয় চৰি to a-h ঠিক আছে আৰু এটা আমি ৰাইট ছাইডে এটা মানে এনেকুৱা এটা পইণ্ট কনচিডাৰ কৰিছোঁ তাৰ ভেলুটো হ'ব a+h ঠিক আছে এনেকুৱা এটা দুটা পইণ্ট আৰু এইচটো যিহেতু বহুত ক্ষুদ্ৰ সৰু আমি সেই a-h আৰু a+h এই দুটা আমি মানে নাইবাৰহুড পইণ্ট বুলি ধৰি লৈছোঁ ঠিক আছে আমি নাইবাৰহুড পইণ্ট বুলি কনচিডাৰ কৰিব পাৰোঁ যিহেতু এইচটো একেবাৰে সৰু ঠিক আছে মানে a+hটো মানে ক'ত আছে জাষ্ট পিছত ঠিক আছে এনেকুৱা এটা পইণ্ট যাৰ জাষ্ট পিছতে আছে আৰু a-h পইণ্টটো ক'ত আছে জাষ্ট ওৱান ষ্টেপ আগত মানে এটা পইণ্ট আছে দুটা পইণ্ট আছে এনেকুৱা পইণ্ট আছে বুলি লৈছোঁ এতিয়া সেই পইণ্ট দুটা এতিয়া যিটো লিমিট হ'ব এতিয়া চাবা তোমালোকে লিমিট অফ f of x tends to a-h এইটোক আমি কি ক'ম লেফ্ট হেণ্ড লিমিট ঠিক আছে অৰ্থাৎ এইচটো আমি খুব ক্ষুদ্ৰ বুলি ধৰি ল'লোঁ ক্ষুদ্ৰ বুলি ধৰি যদি ইয়াৰ পৰা মানে যিটো পইণ্ট মানে উলিয়াইছোঁ দুটা মানে জাষ্ট পিছত থকা জাষ্ট আগত থকা পইণ্টটোক আমি লেফ্ট হেণ্ডেড এইফালে এই পইণ্টটোক আমি লেফ্ট হেণ্ডেড লিমিট বুলি কওঁ যেনেকৈ যদি আমি লিখোঁ এইটো পইণ্টৰ কাৰণে লিমিট f of x tends to a+h এই যিটো লিমিট হ'ব এইটো যিটো লিমিট এই লিমিটটোক আমি ৰাইট হেণ্ডেড লিমিট বুলি কওঁ বুজিছা তোমালোকে একদম চিম্পল কথাটো মানে এনেকুৱা এটা আমি পেৰামিটাৰ চুজ কৰিছোঁ যিটো একদম ক্ষুদ্ৰ একদমেই সৰু মানে অলমষ্ট জিৰ'ই আৰু জিৰ'তকৈ অকণমান ডাঙৰ সেনেকুৱা এটা পইণ্ট যিটো 0.0001 এনেকুৱা এটা কনচিডাৰ কৰিছোঁ আৰু সেই মানে পেৰামিটাৰটো আমি এইচ বুলি কনচিডাৰ কৰিলোঁ আৰু সেই পেৰামিটাৰটো আমি সেই যোনটো এই পইণ্টৰ লগত মানে প্ৰথম মানে তেওঁলোকৰ প্লাছ কৰিছোঁ এবাৰ মাইনাছ কৰি দিছোঁ সেই যিটো মানে প্লাছ কৰাৰ পিছত যিটো মানে পইণ্ট পাম আৰু মাইনাছ কৰাৰ পিছত যিটো পইণ্ট পাম যিটো মানে একদম ওচৰা-ওচৰি দুটা পইণ্ট হ'ব মানে সেই দুটা পইণ্ট ইয়াৰ নাইবাৰহুড পইণ্ট বুলি আমি কনচিডাৰ কৰিব পাৰোঁ মানে ওচৰা-ওচৰি পইণ্ট নাইবাৰহুড মানে কি চুবুৰীয়া পইণ্ট সেনেকুৱা তাৰপিছত এই যোনটো তোমাৰ লেফ্ট ছাইডে থকা যিটো পইণ্ট আমি সেই পইণ্টটোৰ সাপেক্ষে যদি এই ফাংচনটোৰ যদি লিমিট উলিয়াওঁ সেই লিমিটটোক আমি লেফ্ট মানে এই লেফ্ট ছাইডে থকা যিটো মানে পইণ্ট সেইটোৰ সাপেক্ষে যদি এই ফাংচনটোৰ লিমিট উলিয়াওঁ তেন্তে সেই লিমিটটোক আমি লেফ্ট হেণ্ডেড লিমিট বুলি কওঁ
আৰু তেনেকৈ যদি ৰাইট হেণ্ডেড ছাইডত থকা এই পইণ্টটোৰ কাৰণে জাষ্ট নাইবাৰহুড পইণ্টটোৰ কাৰণে যদি এই ফাংচনটো আমি লিমিটটো উলিয়াওঁ তেন্তে আমি সেই ফাংচনটোৰ লিমিটটোক আমি ৰাইট হেণ্ডেড লিমিট বুলি কওঁ ঠিক আছে এইখিনিলৈকে তোমালোকে বুজিছা নেক্সট আমি সেই লেফ্ট হেণ্ডেড আৰু ৰাইট হেণ্ডেড লিমিটটো আমি এতিয়া আকৌ দেখুৱাম আমি সেই এনেকৈ এ মাইনাছ এ বা এ প্লাছ এইচ এনেকৈ নিলিখি আমি ডাইৰেক্ট লিখি দিব পাৰোঁ এনেকৈ লেফ্ট হেণ্ডেড লিমিটক লিমিট এফ অফ এক্স এইটো যোনটো এক্স আছে এক্স টেন্স টু আমি যিহেতু লেফ্ট হেণ্ডত লিখিছোঁ এ মাইনাছ বুলি লিখিছোঁ মানে এটোতকৈ অকণমান সৰু মানে এনেকুৱা এটা পইণ্ট এইটো হ'ল এ তাতকৈ অকণমান ওচৰৰ মানে কাষৰ লেফ্ট হেণ্ডেড থকা আমাৰ পইণ্ট এটা কনচিডাৰ কৰিছোঁ যাক আমি এ মাইনাছ বুলি ডিন'ট কৰিছোঁ আৰু তেনেকৈ আমি ৰাইট হেণ্ডেড লিমিটটো আমি সেনেকৈ লিখিব পাৰোঁ আমি কেনেকৈ লিখিম লিমিট এফ অফ এক্স আৰু এক্স টেন্স টু এ প্লাছ এনেকুৱা এটা পইণ্ট লৈছোঁ যিটো পইণ্ট এৰ জাষ্ট পিছতে আছে ঠিক আছে আৰু সেই পইণ্টটো আমি এ প্লাছ বুলি কনচিডাৰ কৰিছোঁ চ' আমি এনেকৈ আমি লেফ্ট হেণ্ডেড লিমিট আৰু ৰাইট হেণ্ডেড লিমিট মানে লিখিব পাৰোঁ এতিয়া আমি এইটোনো লেফ্ট হেণ্ডেড লিমিট বা ৰাইট হেণ্ডেড লিমিট আমি কিয়নো লিখিলোঁ কি দৰকাৰ থাকিলে এনেকৈ লিখা মানে আমিতো অকল লিমিট বুলি লিখি থৈ দিব পাৰোঁ বা মানে ৰাইট হেণ্ডেড বা লেফ্ট হেণ্ডেড হোৱা মানে কি প্ৰয়োজন আছিলে মানে লিখাৰ কি প্ৰয়োজন আছিলে সেইটো প্ৰয়োজনতে আছে কাৰণ আমাৰ যদি এটা পইণ্টৰ এটা কথা সদায় মনত ৰাখিবা এটা পইণ্টৰ যদি লিমিট আমি আছে বুলি তেতিয়াহে ক'ব পাৰোঁ যেতিয়া লেফ্ট হেণ্ডেড লিমিট আৰু ৰাইট হেণ্ডেড লিমিট সেই দুটা ইকুৱেল হয় এই দুটা ইকুৱেল হ'ব লাগিব এই দুটা ইকুৱেল হ'লেহে তোমালোকে ক'ব পাৰিব যে এইটো পইণ্টত এই পইণ্টটোত মানে লিমিট এক্সিষ্ট কৰে ঠিক আছে আমি লিমিট উলিয়াব পাৰোঁ এই পইণ্টটো এই দুটা মানে দুটা লেফ্ট হেণ্ডেড লিমিট আৰু ৰাইট হেণ্ডেড লিমিটৰ ভেলু সদায় সমান হ'ব লাগিব যদি ধৰি লোৱা এইটো কেছে কনচিডাৰ কৰা ইয়াত এই কেছটোৰ কাৰণে লেফ্ট হেণ্ডেড লিমিটৰ ভেলু কিমান হ'ব এল লেফ্ট হেণ্ডেড লিমিটৰ ভেলু এলেই হ'ব মানে ইয়াৰ এনেকুৱা এটা মানে এৰ পইণ্ট পোৱাৰ আগত এটা মানে একদম ই গৈতো একদম শেষলৈকে যাব পাৰে চ' ই গৈ তোমালোকে এনেকুৱা এটা পইণ্টত যদি ধৰা তোমালোকে চোৱা তেন্তে এইটো লিমিটটো ইয়াৰ এই এনেকুৱা এটা পইণ্টত যদি নাইবাৰহুড পইণ্ট বুলি ধৰা তেন্তে ইয়াৰ লিমিটটো এল নহ'ব পাৰে বা নহয় তো তোমালোকে ইয়াত ডাইৰেক্টলি দেখিছাই এনেকুৱা এটা পইণ্ট নাইবাৰহুডটো কিন্তু এনেকুৱা এটা পইণ্ট যদি আমি কনচিডাৰ কৰোঁ যিটো একদম এৰ ওচৰত তেন্তে গৈ চোৱা তুমি এইটো এলৰ ওচৰত পাবগৈ ঠিক আছে অলমষ্ট এল হ'বগৈ ঠিক আছে চ' এই যিটো পইণ্ট লেফ্ট হেণ্ড ছাইডত থকা যিটো পইণ্টৰ কাৰণে আমি সেইটো লেফ্ট হেণ্ডেড লিমিটটো পাম এইটো অলমষ্ট এল বুলি ধৰি লৈছোঁ ইয়াত ঠিক আছে ঠিক তেনেদৰে আমি যদি কনচিডাৰ কৰোঁ এৰ জাষ্ট পিছত এনেকুৱা এটা পইণ্টৰ পৰা আমি এৰ জাষ্ট পিছত থকা পইণ্টৰ পৰা আমি এনেকৈ লিমিট উলিয়াই লৈছোঁ আৰু সি অলমষ্ট মানে এলৰ সমান হ'ব লিমিটটো ঠিক আছে এলৰ সমান হ'ব মানে ইয়াৰ এৰ মানে এই এলৰ সমান হ'ব তোমালোকে যদি কনচিডাৰ কৰা এনেকুৱা এটা পইণ্টত যদি নাইবাৰহুড পইণ্ট বুলি কনচিডাৰ কৰা আৰু এনেকৈ যদি তোমালোকে হেৰি কৰা ইয়াত অফক'ৰ্ছ ইয়াত নহ'বগৈ তোমালোকৰ লিমিটটো এল নহ'বগৈ কিন্তু এনেকুৱা এটা পইণ্ট যেতিয়া কনচিডাৰ ওচৰলৈ আহি এনেকুৱা এটা পইণ্টৰ এৰ ওচৰলৈ আহি এনেকুৱা এটা পইণ্ট কনচিডাৰ কৰা যি মানে এৰ অকণমান পিছত আছে আৰু সি গৈ কি হ'ব সি লাষ্টত গৈ মানে এৰ প্ৰায় সমানেই হ'ব চ' এই পাৰ্টিকুলাৰ কেছটোৰ কাৰণে আমাৰ যিটো লেফ্ট হেণ্ডেড লিমিট আমি কি বুলি লিখিব পাৰোঁ লেফ্ট হেণ্ডেড লিমিটটো এল বুলি লিখিব পাৰোঁ আৰু তেনেকৈ এই পাৰ্টিকুলাৰ কেছটোৰ কাৰণে আমি ৰাইট হেণ্ডেড লিমিটটো এলেই লিখিব পাৰোঁ চ' এই কেছটোৰ কাৰণে আমি লিমিট এক্সিষ্ট বুলি ক'ব পাৰোঁ এই যোনটো মানে কেছ কনচিডাৰ কৰি এফ অফ এক্স যোনটো এফ অফ এক্স এইটো যিডাল এফ অফ এক্স কনচিডাৰ কৰিছোঁ এইটো হ'ল এফ অফ এক্স এই এফ অফ এক্সটো আমি এৰ পইণ্টটোৰ সাপেক্ষে লিমিট আছে বুলি কওঁ মানে দেখিলোঁ যিহেতু ইয়াৰ লেফ্ট হেণ্ডেড লিমিটৰ ভেলু এল আৰু ৰাইট হেণ্ডেড লিমিটৰ এল অৰ্থাৎ সমান চ' আমি ইয়াৰ লিমিট আছে বুলি ক'ম ডেফিনেশ্যন মতে ঠিক আছে তো তোমালোকে সদায় মনত ৰাখিবা লিমিট এক্সিষ্ট হ'ব তেতিয়াহে যেতিয়া লেফ্ট হেণ্ডেড লিমিট ইজ ইকুৱেল টু ৰাইট হেণ্ডেড লিমিট ঠিক আছে
এইটো সদায় ইকুৱেল হ'ব লাগিব। আমি নেক্সট ক্লাছত চাম কিবোৰ এটা এক্সাম্পল লৈ চাম যে কেনেকুৱা মানে লেফ্ট হেণ্ডেড লিমিট আৰু ৰাইট হেণ্ডেড লিমিট মানে ইকুৱেল নোহোৱা কিছুমান এক্সাম্পল চাম। তেতিয়া তোমালোকে কনচিডাৰ মানে তেতিয়াহ'লে তোমালোকে মানে বুজি পাবা যে কোনবোৰ ফাংচন মানে ফাংচনৰ লিমিট আছে, কোনবোৰ ফাংচনৰ লিমিট নাই, মানে সেইটো ভালদৰে বুজি পাবা। চ' আজিলৈ মই ইমানতে সামৰিছোঁ, তোমালোকে এইখিনি চাবা, সকলোৱে ফ'ল' কৰিবা। আৰু কিবা নুবুজা কথা থাকিলে মোক মানে জনাবা, হোৱাটছএপ কৰি জনাব পাৰা বা ফোন কৰি জনাব পাৰা, কোনো কথা নাই। আজিলৈ ক্লাছ মই ইমানতে সামৰিছোঁ।